নমস্কাৰ আজি আমি ডিসকাস কৰিম 2019 ত অনুষ্ঠিত হোৱা আসাম DHS ৰ পেপাৰৰ আমি সায়েন্সৰ পাৰ্টখিনি ডিসকাস কৰিম ইয়াতে আপোনালোকে দেখাই পাইছে 2019 ত অনুষ্ঠিত হোৱা যি পেপাৰ আছিল সেই পেপাৰ মই ডাইৰেক্ট ইয়াতে উঠাই দিছো সায়েন্সৰ পাৰ্টখিনি ডাইৰেক্ট মই ফটো মাৰি ইয়াতে উঠাই দিছো আৰু এই পেপাৰখন আছিল গ্ৰেড 4 ৰ কাৰণে গ্ৰেড 4 ৰ কাৰণে আছিল কিন্তু গ্ৰেড 4 মানে এনেকুৱা নহয় যে একেবাৰে ইজি কুৱেশ্যন এনেকুৱা নহয় কাৰণ আমি ইয়াতো বহুত শিকিবলগীয়া পইণ্ট আছে গতিকে আমি এইটো এনালাইসিস কৰিম 41 ৰ পৰা স্টাৰ্ট হৈছে সায়েন্সৰ পাৰ্ট মুঠ 10টা এমসিকিউ আছে 10টা কুৱেশ্যন আহিছিল Which of the following organs is not involved in digestion of food? তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন ক্ৰিয়াত ভাগ নলয় এতিয়া আপোনালোকে সকলোৱে খুধি আছে যে ডিএছএছ ত অসমীয়াত হ'বনে নাই কি ভাষাত হ'ব গ্ৰেড 4 ৰ কাৰণে আগতে কি হৈছে অসমীয়া ইংৰাজী বঙালীত হৈছে আপোনালোকে দেখাই পাইছে ইয়াতে স্ক্ৰিনত যে ইংৰাজীত আছে অসমীয়াত আছে আৰু বঙালীত আছে এই তিনিটা ভাষাত অনুষ্ঠিত হৈছিল কিন্তু যেটো গ্ৰেড 3 হয় গ্ৰেড 3 পেপাৰ যদি আমি চাও তেতিয়া হলে আগতে অকল ইংৰাজীত অহা দেখা পাইছো আমি অকল ইংৰাজীত অহা দেখা পাইছো যদি আপোনালোকে অসমীয়া মাধ্যমৰ হয় আৰু যদি গ্ৰেড 3 এপ্লাই কৰিছে তেতিয়া হলে আপোনালোকে ইংৰাজীত ষ্টাডি কৰাটো বেটাৰ হ'ব আৰু যদি গ্ৰেড 4 ৰ আপুনি এপ্লাই কৰিছে তেতিয়ালে আপুনি অসমীয়া বঙালী যেটো ভাষাত প্ৰিফাৰ কৰে হেতু ভাষাত আপুনি ষ্টাডি কৰিব পাৰিব তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন ক্ৰিয়াত ভাগ নলয়টো খুদিছে ওকে তো অপচন এ দিছে লিভাৰ লিভাৰে যদিওবা আমাৰ যেটো আমি খাদ্য বস্তু খাইটো ডাইৰেক্টলি যদিও পাচন নঘটায় তথাপিও ই কি কৰে ই পাচন হোৱাত সহায় কৰে লিভাৰে কি সিক্ৰেট কৰিছিল ই প্ৰডিউস কৰিছিল বাইল প্ৰডিউস কৰি ই সিক্ৰেট কৰে হয়নে নহয় পিত্তৰ কি উৎপন্ন কৰি কেনে নিখৰণ কৰি জিয়ে নেকি কি কৰে ক্ষুদ্ৰান্ত প্ৰথম অংগখিনি গৈ কেনে খাদ্য বস্তুবিলাক ক্ষাৰকীয় মাধ্যম কৰি দিয়ে কাৰণ খাদ্য বস্তুখিনি কি হয় পাকস্থলীৰ পৰা আহিব পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তত যাব তো এই পাকস্থলীত ই এসিডিক হৈ আছিল হেতু কি কৰি দিয়ে ক্ষাৰকীয় মাধ্যম কৰি দিয়ে বাইলে কৰি দিয়ে তো কি কৰিলে ভাগটো ললে হয়নে নহয় অপচন বি দিছে স্প্লিন প্লিহাটো আমাৰ কি নহয় আমাৰ পাচন তন্ত্ৰৰ এটা ই অংগ নহয় পাচন তন্ত্ৰৰ অংগ নহয় ই কিহৰ এটা অংগ হয় ই লিম্ফেটিক সিস্টেমৰ এটা অংগ হয় লক্ষিকা তন্ত্ৰৰ হে এটা অংগ হয় ই গতিকে অপচন বি ইজ দা কাৰেক্ট আনসাৰ ইয়াতে আছে অগ্ন্যাশয়ে কি কৰিছিল অগ্ন্যাশয়ে তিনিটা এনজাইম নিখৰণ কৰিছিল এলএটি বুলি আপোনালোকে মনত ৰাখিব পাৰে এল ইজ ফৰ লাইপেজ এ ইজ ফৰ এমাইলেজ এণ্ড টি ইজ ফৰ ট্ৰিপসিন এটা লাইপেজে কি কৰিছিল লাইপেজে আপোনাৰ যিখিনি চৰ্বি অংশ আছে সেই চৰ্বি কি কৰিছিল ডাইজেষ্ট কৰিছিল চৰ্বি কি কৰে এই পাচন ঘটায় এমাইলেজে কি কৰে আপোনাৰ এমাইলেজে কাৰ্বোহাইড্ৰেট খিনি পাচন ঘটায় কাৰ্বোহাইড্ৰেট আৰু ট্ৰিপসিনে কি কৰে আপোনাৰ প্ৰটিন অংশখিনি পাচন ঘটায় প্ৰটিন তো এইখিনি কোড হৈ আছে এইখিনি আপোনাৰ ক্ষুদ্ৰান্তত হৈ আছে তাৰপিছত অপচন ডি আছে জেজুনামটো কি হয় জেজুনামটো ক্ষুদ্ৰান্তৰ এটা পাৰ্ট হয় ক্ষুদ্ৰান্তৰ বা স্মল ইন্টেষ্টাইনৰ আমাৰ তিনিটা পাৰ্ট আছিল ডুওডেনাম জেজুনাম আৰু ইলিয়াম আছিল এই জেজুনাম কি হয় ক্ষুদ্ৰান্তৰ এটা পাৰ্ট হয় গতিকে ইয়াতে কি হৈ আছে ইয়াতে চৰ্বি কাৰ্বোহাইড্ৰেট প্ৰটিন এইবিলাকৰ পাচন ঘটি আছে গতিকে এই কোৱেশ্যনৰ এনসাৰ হৈছে স্প্লিন প্লিহা আমি ধুনিয়াকৈ গুটেইখিনি কি কৰিম ৰিলেটেড বিলাকক আমি ডিসকাস কৰি যাম নেক্সট হিমোগ্লোবিন মলিকুল ইনসাইড দা ৰেড ব্লাড সেলস কন্টেইনস লোহিত ৰক্ত কণিকা থকা হিমোগ্লোবিনত থাকে এই যে আমি সকলোৱে জানো আমাৰ তেজৰ বৰণ ৰঙা কিয় হয় বলো হিমোগ্লোবিন থকাৰ কাৰণে ৰঙা হয় তেজৰ বৰণ ৰঙা কিয় হয় হিমোগ্লোবিন থকাৰ কাৰণে ৰঙা হয় এটা হিমোগ্লোবিন থাকিলে কিয় ৰঙা হয় কাৰণ হিমোগ্লোবিনত কি থাকে আইৰন থাকে কেতিয়াবা আপোনালোকে এই আইৰন থকা দমকল পানী বগা কাপোৰ ধুই দিবচোন কেনেকুৱা হ'ব আপোনালোকে গম পাই যাব গতিকে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ আইৰন এতিয়া চাব যেটো সোডিয়াম আছে অপচন এ তো সোডিয়ামৰ আমি যদি যেটো ফৰ্মুলা হয় হেতু যদি চাও ৰাসায়নিক সংকেতটো যদি চাও কি হ'ব Na কিয় হল বলো এইটো নেট্ৰিয়ামৰ পৰা আহিছে সোডিয়ামৰ আন এটা নাম হৈছে নেট্ৰিয়াম সেই কাৰণে ইয়াৰ কেমিক্যাল সিম্বলটো হৈ গল Na ক্যালসিয়ামৰ হ'ব Ca জিংকৰ হ'ব যাক অসমীয়াত 10টা বুলি কয় জিংক হেইটো হৈছে Zn আৰু আইৰন হৈছে Fe নেক্সট Which of the following is not a human blood group
তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয় এটা মানুহৰ তেজৰ গ্ৰুপ কি থাকে এ বি এ বি এণ্ড অ থাকে এইকিটা হৈছে মানুহৰ ব্লাড গ্ৰুপ ইয়াৰে ভিতৰত অটো কি বুলি কয় অটো হৈছে ইউনিভাৰ্সেল ডনাৰ আৰু এ বিটো কি হয় এ বিটো হৈছে ইউনিভাৰ্সেল একসেপ্টৰ মই ইয়াতে শৰ্টকে লিখি দিছো বাৰু ইউনিভাৰ্সেল একসেপ্টৰ ই সকলোৰে পৰাই তেজ ল'ব পাৰে আৰু অ এ ই ডনৰ হে সকলোকে ই দিব পাৰে আৰু ইয়াৰ লগতে যেটো এ বি আছে ব্লাড গ্ৰুপ এ বি আছে দ্যাট ইজ ৰেয়াৰ ব্লাড গ্ৰুপ হি খুব কমকৈ থাকে তো এনসাৰ কোনটো হল আপোনালোকে নিশ্চয় গমে পালে কোনটো হল অপচন ডি ইজ দা কারেক্ট এনসার সি বুলি দিয়া আছে তো আমাৰ মানুহৰ ব্লাড গ্ৰুপ সি নাথাকে কি থাকে এ থাকে বি থাকে এ বি থাকে এণ্ড অ থাকে নেক্সট তলত দিয়া কোনটো গ্ৰন্থি নলিকা বিহীন হয় which of the following glands is are ductless the ductless নলিকা বিহীন তো ইয়াৰ কাৰণে আপুনি কি জানিব লাগিব আপুনি ইয়াৰ কাৰণে এন্ডোক্ৰাইন এণ্ড এক্সোক্ৰাইন জানিব লাগিব endocrine and exocrine অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী তো ইয়াৰে যিবিলাক অন্তঃস্ৰাৱী আছে সেইবিলাকে কি কৰে হৰমন নিঃসৰণ কৰে কি নিঃসৰণ কৰে হৰমন নিঃসৰণ কৰে আৰু এইবিলাকৰ কি নাথাকে এইবিলাকৰ নলিকা নাথাকে তেজৰ সহায়ৰ হৰমনবিলাক কি কৰে ই ডেলিভাৰ কৰি দিয়ে আৰু যিবিলাক বহিঃস্ৰাৱী গ্ৰন্থি আছে এই বহিঃস্ৰাৱী গ্ৰন্থিবিলাকে আপোনাৰ কি কৰিব আপোনাৰ এনজাইম নিঃসৰণ কৰিব এনজাইম নিঃসৰণ কৰিব শ্লেষ্মা নিঃসৰণ কৰিব আৰু এইবিলাকৰ কি থাকে এইবিলাকৰ নলিকা থাকে তো ইয়াৰে ভিতৰত এন্ডোক্ৰাইন সিস্টেম কোনটো পৰে পিটুইটাৰীটো পৰে পিটুইটাৰীটো কিহত পৰে এন্ডোক্ৰাইন সিস্টেমত পৰে অন্তঃস্ৰাৱী পৰে তো ইয়াৰ কি নাথাকে ইয়াৰ নলিকা নাথাকে বাকি যদি লিভাৰ সেলেভাৰী গ্ল্যান্ডছ ব্ৰেষ্ট এইবিলাকৰ যদি কথা পাতো এইবিলাক কত পৰিব আপোনাৰ এক্সোক্ৰাইন সিস্টেমত পৰিব এক্সোক্ৰাইন গ্ল্যান্ডত পৰি যাব আৰু এইবিলাকে কি কৰে এনজাইম নিঃসৰণ কৰে এনজাইম শ্লেষ্মা এইবিলাক নিঃসৰণ কৰে পিটুইটাৰী গ্ৰন্থিয়ে কি নিঃসৰণ কৰে হৰমন নিঃসৰণ কৰে আৰু পিটুইটাৰী গ্ৰন্থি কি বুলি কোৱা হয় মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় খুব ইম্পৰ্টেন্ট হয় এইবিলাক পইণ্টটো আমি মনত ৰাখিব লাগিব অকল যে এই প্ৰশ্নকিটা যে উত্তৰকিটা যে চাই থৈ দিম এনেকুৱা নহয় কোনটো টপিকৰ পৰা আহিছে এইটো আহিছে আমাৰ গ্ল্যান্ডছ এণ্ড হৰমনছ টপিকটোৰ পৰা গ্ল্যান্ডছ এণ্ড হৰমনছ এই টপিকটোৰ পৰা আহিছে গতিকে মই অকনমান ৰিভাইজন নিচিনা কৰি দিছো পিটুইটাৰী গ্ৰন্থি কি বুলি কোৱা হয় মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় আৰু ই কি হৰমন নিঃসৰণ কৰে এনেতো বহুকিটা হৰমন নিঃসৰণ কৰে তাৰে ভিতৰত মনত ৰাখিবলগীয়া হৰমনকিটা আছে প্ৰলেক্টিন হৰমন আছে অক্সিটচিন আছে আৰু কি আছে গ্ৰোথ হৰমন আছে আপোনাৰ বৃদ্ধি হৰমন আছে বা বৰ্ধক হৰমন আছে এইবিলাকে কোনে নিঃসৰণ কৰে পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে নেক্সট তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয় which of the following organs does not have excretory function ৰেচন ক্ৰিয়াৰ ভাগ ল'ব নালাগে এটা ৰেচন ক্ৰিয়া মানে কি হয় ৰেচন ক্ৰিয়া মানে হৈছে আমাৰ দেহত যিবিলাক বস্তু নালাগে যিবিলাক আমাৰ কাৰণে আমাৰ দেহৰ কাৰণে পেলনীয়া আৱৰ্জনা হয় বা এইবিলাক কি হয় আমাৰ ওয়েস্ট হয় তো সেইবিলাক উলাই দিয়াটো হৈছে আমাৰ ৰেচন ক্ৰিয়া স্কিন আছে আমাৰ ৰেচন ক্ৰিয়া স্কিনে কি কৰে আমাৰ এই ঘামৰ থ্ৰুৱেদি কি কৰে নাইট্ৰজেন জাতীয় দ্ৰব্যবিলাক উলাই দিয়ে ঘাম যে উলাই হয়নে তো অতিৰিক্ত পানীটো উলাই গলে লগতে কি হল আপোনাৰ অকনমান পৰিমাণৰ ইউৰিয়া বিলাক উলাই যায় গতিকে এইটো কি হয় ৰেচন অংগ হয় ইয়েস বুলি লিখি দিছো ইয়াতে আছে কিডনিজ বিলাকৰ কি হয় আপোনাৰ কিডনিজ বিলাকে কি কৰে তেজ বিলাক ফিল্টাৰ কৰে তেজৰ পৰা নাইট্ৰজেন জাতীয় দ্ৰব্যবিলাক ই বাহিৰ কৰি দিয়ে বা পানী বিলাক বাহিৰ কৰি দিয়ে সেকি কিনে বাহিৰ কৰি দিয়ে কিডনিত কি থাকে কিডনিত নেফ্ৰন থাকে এইটো মনত ৰাখিব কিডনিত কি থাকিব নেফ্ৰন থাকিব যেটো নেকি কিডনিৰ কাৰ্যকৰী একক হয় তো কিডনি বিলাকৰ কি হয় আমাৰ ৰেচন অংগ হয় বাকি অপচন বি আছে লাংস হাওফাও তো হাওফাৱে কি কৰে হাওফাৱে আমাৰ দেহৰ পৰা কাৰ্বন ডাই অক্সাইড বিলাক উলাই যোৱাত ইহতে সহায় কৰে
কাৰ্বন ডাই অক্সাইডবিলাক বৰ্জন কৰাত সহায় কৰে কোনে হাওঁফাওঁয়ে কাৰণ কাৰ্বন ডাই অক্সাইডৰ কি হয় আমাক দেহটোত নালাগে হয়নে তো এইবিলাক হ'ব আমাৰ ৰেচন ক্ৰিয়াৰ বা ৰেচন অংগ হ'ব যেনেকৈ আমাৰ ৰেচন ক্ৰিয়াটো সম্পাদন কৰে তো স্প্লিন আছে তো স্প্লিনটোৱে কিন্তু ৰেচন ক্ৰিয়াত ভাগ নলয় সো অপশ্যন ডিটো কাৰেক্ট হ'ব স্প্লিন প্লিহাটো হ'ব শুদ্ধ উত্তৰ নেক্সট পটেটোস আর রিচ ইন আলুত প্রচুর পরিমাণে থাকে আলুত প্রচুর পরিমাণে কি থাকে কার্বোহাইড্রেট প্রোটিন ফ্যাট এন্ড অয়েল কোনটো বেশি পরিমাণে থাকে কার্বোহাইড্রেট বেশি পরিমাণে থাকে কার্বোহাইড্রেট বেশি পরিমাণে থাকে বাকি প্রোটিন বিলাক আপোনাৰ কত বেশি থাকে মাংস বিলাকত বেশি থাকে অবশ্যই মাংস বিলাকত চৰ্বিও থাকে তো এইখিনিত কথা কেইটামান কৈ দিও পইণ্ট কেইটামান খুব ইম্পৰ্টেন্ট পইণ্ট কেইটামান কৈ দিও কাৰ্বোহাইড্ৰেট আৰু ফ্যাট এই দুটা কি বুলি কোৱা হয় এনাৰ্জি গিভিং ফুড বুলি কোৱা হয় এনাৰ্জি গিভিং ফুড বুলি কোৱা হয় কাৰণ এইবিলাকে কি কি দিয়ে আমাক এনাৰ্জি দিয়ে শক্তিদায়ক খাদ্য বুলি কোৱা হয় আৰু যেটো প্ৰটিন আছে প্ৰটিনক কি বুলি কোৱা হয় বডি বিল্ডিং ফুড বুলি কোৱা হয় বডি বিল্ডিং ফুড বডি বিল্ডিং ফুড এইবিলাকে আপোনাৰ দেহত কি কৰিব মাসল বিলাক গঠন হোৱাত সহায় কৰে আৰু মিল্ক গাখীৰ কি হয় গাখীৰ হৈছে কমপ্লিট ফুড কাৰণ গাখীৰত আপুনি কাৰ্বোহাইড্ৰেটো পাব ফেটছো পাব প্ৰটিনো পাব সেইকাৰণে গাখীৰক কোৱা হয় কমপ্লিট ফুড এইকেইটা পইণ্টও আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট ভিটামিন এ ডেফিচিয়েন্সি লিডছ টু এ ভিটামিনৰ অভাৱত কি হয় অভাৱে কৰে বুলি আছে ইয়াতে এ ভিটামিনৰ অভাৱে কৰে কি কৰে মানে এ ভিটামিনৰ অভাৱ হলে কি হয় এ ভিটামিনৰ অভাৱ হলে আমাক কুকুৰি কণা হয় কুকুৰি কণা এই যে গধূলি হোৱাৰ লগে লগে বা এই ৰশ্মিবিলাক বা পোহৰটো কমকৈ থাকিলে ই দেখা নাপায় গধূলি হোৱাৰ লগে লগে দেখা নোপোৱা হৈ যায় তো বাকি অপচন এত আছে বেৰি বেৰি তো বেৰি বেৰি কোনটো ভিটামিনৰ অভাৱত হয় ভিটামিন B1 ৰ অভাৱত হয় ভিটামিন B1 ৰ অভাৱত হয় যাৰ আন এটা নাম কি হয় থায়ামিন আন এটা নাম কি হয় থায়ামিন অপচন বিত কি দিছে স্কাৰভি দিছে স্কাৰভি কোনটো ভিটামিনৰ অভাৱত হয় ভিটামিন সি ৰ অভাৱত হয় আৰু যাৰ আন এটা নাম কি হয় এসকৰ্বিক এসিড তো ইয়াতে আমাৰ ভিটামিন আৰু ভিটামিনৰ যে ডেফিচিয়েন্সি সেইটো আপোনাৰ অকমান হলেও ৰিভাইজ হৈ যাব এইখিনিতে গতিকে কি কলো মই স্কাৰভি আপোনাৰ ভিটামিন সি ৰ অভাৱত হয় যাৰ আন এটা নাম হৈছে এসকৰ্বিক এসিড অস্টিওমেলেচিয়া ভিটামিন ডি ৰ অভাৱত হয় ভিটামিন ডি ৰ অভাৱত হয় তো আমাৰ 47 নাম্বাৰ কোৱেশ্চনৰ আনসাৰ কি হল অপচন ডি কুকুৰি কণা নেক্সট কোৱেশ্চন নম্বৰ 42 কি আছে পাকস্থলীৰ পাচক ৰখে পাচন কৰে এটা পাকস্থলীত কি কি হৈছিল আপোনালোকে মনত কৰক পাকস্থলীত কি হয় অলৰেডি আমি টপিক ওয়াইজ ডিসকাস কৰি থৈ দিছো যদি চলে আপোনালোকে চাব পাকস্থলীত কি হয় পাকস্থলীৰ খাদ্য বস্তুবিলাক আপোনাৰ 4 পৰা 5 ঘণ্টা সময় থাকে হয়নে 4 পৰা 5 ঘণ্টা সময় থাকে ইয়াতে খাদ্য বস্তুবিলাক হাইড্ৰক্লৰিক এসিডৰ লগত মিক্স হৈ যায় আৰু কি হয় মানে অনুজীৱবিলাক ধ্বংস কৰে লগতে ইয়াতে যিটো নেকি পাক গ্ৰন্থি আছে মানে পাকস্থলীৰ বেৰত কিছুমান গ্ৰন্থি থাকে যি নেকি এই এনজাইমবিলাক নিঃসৰণ কৰে হয়নে তো তাতে থাকে পেপচিন আৰু ৰেনিন থাকে কি থাকে পেপচিন এণ্ড ৰেনিন থাকে আৰু এই ৰেনিনে কি কৰে গাখীৰত থকা প্ৰটিনক পাচন ঘটায় বা কেচিন প্ৰটিনক ই পাচন ঘটায় আৰু যেটো পেপচিন আছে সেই পেপচিনে কি কৰিব আপোনাৰ প্ৰটিন অংশখিনি পেপটনলৈ কি কৰিব ৰূপান্তৰ কৰিব প্ৰটিনৰ পৰা কি কৰিব প্ৰটিন টু পেপটন ইয়াৰ বাহিৰে কিন্তু আৰু একো হোৱা নাই পাকস্থলীত গতিকে আমাৰ অপচন বি টো কাৰেক্ট হ'ব প্ৰটিনৰ হে পাচন হয় প্ৰটিনৰ হে ডাইজেষ্ট হয় প্ৰটিনৰ বাদে বেলেগ একো পাকস্থলীত ডাইজেষ্ট নহয় এটো মনত ৰাখিব কিছুমানে হয়তো অল অফ দা এবভ দিব পাৰে অল অফ দা এবভ কিন্তু কাৰেক্ট নহয় কাৰেক্ট আনসাৰ ইজ অপচন বি প্ৰটিনটো কি হলে কনভাৰ্ট হ'ব প্ৰটিনটো পেপটনলৈ কনভাৰ্ট হ'ব হেতু মনত ৰাখিব নেক্সট Which of the following is not a function of skin? তলদিয়া কোনটো ছালৰ কাম নহয়টো আমি বাছি উলিয়াব লাগে ই শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে এটো কাৰেক্ট হয় এটো আমাৰ কি হয় কাৰেক্ট হয় মানে এটো ছালৰ কাৰ্য হয়
ই শৰীৰৰ অভ্যন্তৰৰ অংগসমূহ ৰক্ষা কৰে ইট প্ৰটেক্টছ দ্য বডিজ ইণ্টাৰনেল অৰ্গেনছ এইটো এই ষ্টেটমেণ্টটো কাৰেক্ট হয় ইট গিভছ শ্বেপ টু দ্য বডি ই শৰীৰৰ আকাৰ দিয়ে এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয় ই হৰমন নিঃসৰিত কৰে ই হৰমন নিঃসৰিত নকৰে সাধাৰণতে স্কিনবিলাকে হৰমন নিঃসৰিত নকৰে তো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আৰু অন্তিম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন সল্ট সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি হয় সোডিয়াম ক্লোৰাইড হয় অপশ্যন সি ইজ দ্য কাৰেক্ট এনচাৰ যদি আমি গুটিকেইটা অপশ্যন যদি এনালাইসিস কৰোঁ সোডিয়াম বাইকাৰ্বনেট আছে সোডিয়াম বাইকাৰ্বনেটৰ যিটো কমন নেম হয় ডেট ইজ কি হয় বেকিং সোডা হয় বেকিং সোডা আৰু যদি কেমিকেল ফৰ্মুলা কথা পাতো তেতিয়া কি হ'ব NaHCO3 হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অপশ্যন বি আছে সোডিয়াম হাইড্ৰ অক্সাইড ইয়াৰ কেমিকেল ফৰ্মুলা হৈছে NaOH যাক কষ্টিক সোডা বুলি কোৱা হয় কি বুলি কোৱা হয় কষ্টিক সোডা বুলি কোৱা হয় কষ্টিক সোডা অপশ্যন সি আছে সোডিয়াম ক্লোৰাইড অলৰেডি কি বুলি কয় এইটো সাধাৰণ নিমখ বুলি কয় তো ইয়াৰে ফৰ্মুলাটো হৈছে NaCl অপশ্যন ডি আছে সোডিয়াম সালফেট ইয়াৰ সংকেতটো হৈছে Na2SO4 Na2SO4 সোডিয়াম সালফেট গতিকে এনেদৰে আপোনালোকে কি কৰিব গুটিখিনি পইণ্ট লিখি ল'ব গুটিখিনি পইণ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব আজিৰ ভিডিওটো আমি ইমানতে সামৰি মাৰিম যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ